এই দিনটোত নগাঁও জিলা প্ৰশাসন আৰু সন্মানীয় মুখ্যমন্ত্ৰীৰ ডাঙৰীয়াৰ দ্বাৰা যি আদেশ দিয়া হৈছিলে আৰু আমাৰ সন্মানীয় বিধায়ক শ্ৰীযুত ৰূপক শৰ্মা ডাঙৰীয়াৰ পৰিকল্পনা তথা চিন্তাৰ জৰিয়তে আমি এই সিদ্ধান্তত উপনীত হৈছোঁ যে এতিয়াৰ পৰা আমাৰ নগাঁৱৰ মাজমজিয়াত স্থিত ঢাকাইপট্টি নামৰ যোন টুকুৰা জাগা আছিল সেই টুকুৰা জাগাৰ যোনটো চাৰিআলি আছে সেই চাৰিআলিটোৰ সন্মুখত আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এভাগ আবক্ষ মূৰ্তি আমি দেখা পাওঁ। সেই আবক্ষ মূৰ্তিভাগত পৰম্পৰাগতভাৱে নগাঁও জিলাখনৰ সাহিত্য সভাকে প্ৰমুখ কৰি বহুতো গণ্যমান্য অনুষ্ঠানে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দিৱস ইত্যাদি উদযাপন কৰি আহিছে। এইষাৰ কথা মনস্থ কৰি যে অকল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নহয়, নগাঁওবাসী ৰাইজৰো আৱেগ অনুভূতি ইত্যাদি জড়িত হৈ আছে। সেইকাৰণে এটা সিদ্ধান্ত লোৱা হৈছে যে এই জাগাটুকুৰা আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যোনটো আবক্ষ মূৰ্তি আছে তাৰ পৰা আগবাঢ়ি গৈ শ্বায়াৰ ষ্টোৰ্ছ নামৰ যোনখন ষ্টোৰ্ছ আছে সন্মুখত আমাৰ চৈতন্য আমি ভাণ্ডাৰখন পাওঁ। সেই টুকুৰা জাগা পুনৰবাৰ কৈছোঁ আবক্ষ মূৰ্তিৰ পৰা চৈতন্য ভাণ্ডাৰলৈকে য'ত চাৰিআলি এটা আছে চাৰিআলিটোৰ পৰা অকণমান আগবাঢ়ি গৈ চৈতন্য ভাণ্ডাৰ আছে সেই জাগাটুকুৰাক এতিয়াৰ পৰা ৰূপকোঁৱৰ চক বুলি জনা হ'ব। সেই টুকুৰা জাগাৰ পৰা আগবাঢ়ি গৈ সম্পূৰ্ণ বড়বজাৰ যোনটো এলেকা আছে সেই বড়বজাৰ যোনটো এলেকা সেই এলেকাটোক বা এলেকাখিনিক বড়বজাৰ এলেকা বুলি বা বড়বজাৰ বুলি জনাজাত হ'ব। আজি সকলোৰে সন্মতিত নগাঁওবাসী ৰাইজৰ পৰামৰ্শত তথা মাননীয় বিধায়ক মহোদয়ৰ চিন্তাধাৰাৰ জৰিয়তে আজি এই নামটোত আমি উপনীত হৈছোঁ আৰু সমূহ ৰাইজৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি সহায় সাৰথি বিচাৰিছোঁ। পৌৰ নিগমৰ তৰফৰ পৰা ইতিমধ্যে এখন মিটিং কৰা হ'ব আৰু সেই মিটিংখনত এটা বৰ্ডৰ এটা তেওঁলোকে সিদ্ধান্ত ল'ব। সেই সিদ্ধান্ত অনুযায়ী পুংখানুপুংখভাৱে সেই এলেকাটো যোনখিনি আমি কৈছোঁ সেই এলেকাভাগ কোনখিনিলৈকে হ'ব, ধৰি লওক এতিয়া সোঁহাতে বাওঁহাতে সেইখিনি আমি তেনেকৈ জোখ-মাখ কৰি এতিয়া ইমান মিটাৰ হ'ব সেই তেনেধৰণে কৈ দিয়া নাই। সেইখিনি আগন্তুক দিনত কোনখিনি হ'ব এনে গোটেইখিনি জাগা আমি যদি চাওঁ আমি গোল যদি এটা আমি চাৰ্কেল এটা যদি বনাওঁ তেতিয়াহ'লে আমি দেখিম যে যোনখিনি জাগা সেই চাৰ্কেলটোৱে সামৰি লৈছে সেইখিনিকে আমি ৰূপকোঁৱৰ নগৰ বুলি ক'ম, ক্ষমা কৰিব ৰূপকোঁৱৰ চক বুলি ক'ম। আৰু তাৰ আগৰ যোনখিনি জাগা সম্পূৰ্ণ যোনখিনি আগৰ বড়বজাৰ আছিলে সেইখিনি আমি বড়বজাৰ হিচাপেই সেই নামখিনি থাকিব।